বহুত মাৰ খাইছোঁ ভালকৈ একেবাৰে খেলিব পৰা নাই 2বাৰমান মই ছুইচাইড কৰিবলৈ চেষ্টা কৰিছিলোঁ মায়ে মাতিছে মই কিমানবাৰ বাইবেল পঢ় ৱালত দেখি যায় সকলোলৈ জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ আজি মই এজন বিশেষ ব্যক্তিৰ ওচৰত আছোঁ যাৰ পৰিচয় মই নিদিলেও আপোনালোকে বহুতে চিনি পায় আৰু হয়তো বহুতে চিনিও নাপায় বাকি গোটেইখিনি মই লাহে লাহেকৈ আপোনালোকক কৈ গৈ থাকিম কিন্তু তাৰ আগতেই মই মোৰ ফালৰ পৰা সৰুকৈ মোৰ কাষত যিজন ছাৰ বহি আছে ছাৰক মই ওয়েলকাম কৰিব বিচাৰিছোঁ ছাৰ প্ৰথমে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ যেহেতু মই আজি ছাৰৰ ঘৰত উপস্থিত হৈছোহি ছাৰৰ যিখিনি পাৰ হৈ যোৱা সময়খিনিৰ বিষয়ে অকণমান ময়ো জানিবলৈ আৰু লগতে আপোনালোককো জনাবলৈ ছাৰ প্ৰথমে আপোনাৰ শুভ নামটো মোৰ দৰ্শকক জনাব মোৰ নাম চাৰ্চিল মাৰাক মই লগতে কৈ যাওঁ মই কলচী মণ্ডলীৰ সভ্য হওঁ আৰু মই চতাই গাঁৱৰ বাসিন্দা হওঁ শোণিতপুৰ ডিষ্ট্ৰিক্ট আসাম ছাৰ আপোনাৰ জীৱনত আপুনি কি কৰিছিল তো কেনেকৈ পাৰ কৰিছিল আৰু বৰ্তমান এতিয়া আপুনি ৰেভাৰেণ্ড পদত আছে তো ইয়াৰ আগতে আপুনি কি কৰিছিল হয় এই বিষয়ে অকণমান বহলাই ক'লে বেছি ভাল হ'ব আৰু হয় সৰ্বপ্ৰথমে আপোনাৰ চেনেলৰ যোগেদি আপোনাৰ সকলো দৰ্শকসকলক প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি ধন্যবাদ দিছোঁ আপুনি মোৰ কাষলৈ অহাৰ কাৰণে আৰু মোৰ লাইফ টেষ্টিমনি বা প্ৰভুৱে মোৰ জীৱনত কেনেকৈ কাৰ্য কৰিছে তাৰ বিষয়ে জানিবলৈ বা আপোনাৰ দৰ্শকসকলক ইয়াৰ বিষয়ে অৱগত কৰাবলৈ আপুনি আহিছে আৰু ইয়াৰ যোগেদি যেন অন্য লোকৰ আশীৰ্বাদ হ'ব বিচাৰি আপুনি এই কাৰ্য কৰিব বিচাৰিছে সেইকাৰণে আপোনাকো ধন্যবাদ দিছোঁ মই এটা বহুত কঠিন সময়ৰ মাজেদি পাৰ কৰিছোঁ মোৰ বাল্যকাল খুব ভাল নহয় মই ক্লাছ 4লৈকে ভালকৈ স্কুলত পঢ়িছোঁ ক্লাছ 4ৰ পিছত আমাৰ পৰিয়ালত এটা ডাঙৰ এটা ট্ৰেজেডি আহিছিল ট্ৰেজেডি বুলি ক'ব লাগিব আৰু কাৰণ মই যেতিয়া ক্লাছ 4ত আছিলোঁ ক্লাছ 4ত থাকোঁতে আমাৰ মা আৰু দেউতাৰ মাজত বিবাহ বিচ্ছেদ হৈছিল আৰু সেই বিবাহ বিচ্ছেদৰ পিছত আমাৰ পৰিয়ালত এটা ডাঙৰ টাৰ্ণিং পইণ্ট আহিছিল আৰু আমাৰ জীৱন সম্পূৰ্ণ ওলোটা হৈ গৈছিল তাৰপিছত আমি আমাৰ দৈনন্দিন জীৱিকাৰ কাৰণে কষ্ট কৰিবলগীয়া হৈছিল মোৰ ভনী দুগৰাকী আছে আৰু মই আছোঁ আৰু আমি বহুত কষ্টৰ মাজেৰে আমি ডাঙৰ দীঘল হৈছোঁ আৰু নিজৰ জীৱিকা চলাই নিয়াৰ লগতে আমি নিজৰ স্কুলীয়া জীৱনো আমি নিজেই আগবঢ়াই নিবলগীয়া হৈছিল আৰু তেনেকুৱা কঠিন সমস্যাৰ মাজেৰে আমি পাৰ কৰি গৈ আছিলোঁ কাৰণ আমি আৰু তাৰ বাহিৰেও বিভিন্ন সমস্যা আছে মই সেইবিলাক পাব্লিকলি মই ক'ব নিবিচাৰোঁ যিবিলাক আমাৰ পাৰিবাৰিক যিবিলাক সমস্যা আছে সেইবিলাক মই ক'বলৈ নাযাওঁ কাৰণ গোটেইখিনি বহলাই কোৱাটো ময়ো মানে ইমান ভাল নাপাওঁ তো সেইখিনি যিবিলাক যিকোনো ঘটিছে মই বিশ্বাস কৰোঁ সেইবিলাকো গোটেইখিনি প্ৰভুৱে আমাৰ ভালৰ কাৰণে কৰি আছিল আৰু মই আজি উপলব্ধি কৰোঁ যে সেইবিলাক গোটেইখিনি যে প্ৰভুৱে মোক এটা নিজৰ এটা আকাৰ দিবলৈ মোক এটা বেলেগ ধৰণে গঢ় দিবৰ কাৰণে সেই অভিজ্ঞতাৰ মাজেৰে প্ৰভুৱে মোক চলাই নিছিল আৰু তাৰ উপলব্ধি মই আজি কৰিছোঁ সেই সময়ত মই কমপ্লেইন কৰিছিলোঁ যে প্ৰভু আপুনি যদি সঁচাই কিয় হয় তেতিয়া এইবিলাক মোৰ জীৱনত কিয় ঘটি আছে তেনেকুৱা বহুত প্ৰশ্ন কৰিছিল মই ছুইচাইড কৰিব বিচাৰিছিলোঁ প্ৰায় 3বাৰমান মই ছুইচাইড কৰিবলৈ চেষ্টা কৰিছিলোঁ তো কিন্তু প্ৰভুৱে মোক বচালে আৰু মই তাৰ পৰা ৰক্ষা পালোঁ বন্ধু বান্ধৱৰ যোগেদিয়েই হওক বা যিকোনো যোগেদিয়েই হওক মই তাৰ পৰা ৰক্ষা পালোঁ আৰু তেনেকৈ মই যেতিয়া ক্লাছ 10 পালোঁ তাৰপিছতেই মই বিচাৰিছিলোঁ যে মোৰ পৰিয়াল মোৰ মা আৰু দুগৰাকী যি ভনী আছে সিহঁতক এটা ভাল জীৱন দিবৰ কাৰণে মই কিবা এটা কৰিব লাগিব বুলি মই ভাবিলোঁ আৰু সেই দায়িত্বভাৰ মই লৈ মই ইণ্ডিয়ান আৰ্মিত জইন কৰিবলৈ সিদ্ধান্ত ল'লোঁ আৰু তাৰপিছত মই ইণ্ডিয়ান আৰ্মিত জইন কৰিলোঁ আৰু ইণ্ডিয়ান আৰ্মিত যেতিয়া মই জইন কৰিছোঁ তাতো মই
প্ৰভুৰ লগত মানে এটা এক ধৰণৰ প্ৰভুক প্ৰত্যাহ্বান জনাই মই তাত সোমোৱাৰ নিচিনা হৈছে মই প্ৰভুক কৈছিলোঁ যদি প্ৰভু মই এই চাকৰি যদি নাপাওঁ মই আপোনাক কেতিয়াও প্ৰভু বুলি নামানো এনেকুৱা এটা প্ৰত্যাহ্বান জনাইছিলোঁ কাৰণ আপুনি যদি সঁচাই সত্য হয় আপুনি জানে মই কেনেকুৱা সমস্যাৰ মাজত আছোঁ মোৰ মা মোৰ ভনীসকল কেনেকুৱা অৱস্থাৰ মাজত আছে আপুনি জানে আৰু মই কেতিয়াও মই আপোনাক নামানিম আৰু মই নাস্তিক হৈ যাম এনেকুৱা মই প্ৰভুক কৈছিলোঁ আচ্ছা আচ্ছা ইমান ডাঙৰ এটা আপুনি সিদ্ধান্ত লৈছিলোঁ আৰু মই ভাবিছিলোঁ যে মই কেতিয়াও কোনো ভগৱানক বিশ্বাস নকৰিম বুলি ভাবিছিলোঁ আৰু বিভিন্ন অসুবিধাৰ মাজেৰে হ'লেও মোৰ যেতিয়া ইণ্টাৰভিউ হৈছিল মোৰ অসুখ হৈছিল কিন্তু সেই অসুখৰ মাজেৰেও মই গোটেইখিনি যিবিলাক টেষ্ট আছে ফিজিকেল টেষ্ট ৰিটেন টেষ্ট মেডিকেল টেষ্ট গোটেইখিনি পাছ কৰি গৈছোঁ আৰু পাছ কৰি গৈ পেলাই মই ইণ্ডিয়ান আৰ্মিত পাইছোঁ কিন্তু এই গোটেইখিনি প্ৰচেছৰ মাজতে প্ৰভুৱে মোৰ অন্তৰত কথা কৈ আছে যে এই কাম তোমাৰ নহয় তোমাৰ কাৰণে মোৰ বিশেষ এটা পৰিকল্পনা আছে আৰু সেইদিনা যিদিনা মোৰ ইণ্টাৰভিউ কমপ্লিট হৈছিল তেতিয়া সেই ৰাতি মই মোৰ বন্ধুৰ ঘৰত শুইছিলোঁ আৰু সেই ৰাতিয়ে মই সপোন দেখিছিলোঁ আৰু মই সপোনটো দেখি উঠিয়ে মই বন্ধুজনক কৈছিলোঁ প্ৰভুৱে চাগৈ মোক বেলেগ কিবা বিচাৰিছে কিন্তু মোৰ বন্ধুজনে বুজি নাপায় যে মই প্ৰভুৰ কথা যে কৈ আছোঁ তেওঁ ভাবিছে মই কিবা এটা সপোনৰ কথা কৈছোঁ বুলি ভাবিছোঁ কিন্তু মোৰ মনত যিটো কনভিকশ্যন আছে তো মই ভাবিছিলোঁ সেই সময়তে স্পষ্ট হৈছিল যে মোৰ কাৰণে প্ৰভুৰ বেলেগ পৰিকল্পনা আছে বুলি তথাপি মই গ'লোঁ মই মোৰ ট্ৰেইনিং মই নাচিকত কৰিলোঁ নাচিকত ট্ৰেইনিং কৰি মোৰ ট্ৰেইনিং সম্পূৰ্ণ কৰিলোঁ আৰু ট্ৰেইনিং শেষ কৰি মই স্পৰ্টছত আছিলোঁ আৰু স্পৰ্টছত থাকোঁতে মই মানে নৰ্থ ইষ্টৰ হোৱাৰ কাৰণে আমাকতো প্ৰায় স্পৰ্টছ খেলিব দিয়া হয় আৰু মই মানে মোৰ আৰু কিছুমান লগৰবিলাক আছিলে আমি মানে নৰ্থ ইষ্টৰ কিছুমান ল'ৰাবিলাক আছে আমি বক্সিঙত আছিলোঁ তো ইণ্টাৰনেশ্যনেল যেতিয়া বক্সিং চলি আছিলে আৰু সেই বক্সিঙৰ সময়তেই যেতিয়া আমি ছেমিফাইনেলত আছিলোঁ তেতিয়া মই মানে দিনত যেতিয়া আৰাম কৰি আছিলোঁ সেই সময়তে মই সপোন দেখিছোঁ আৰু সেই সপোনত মই সপোনত দেখিছিলোঁ যে মোক পৃথিৱীৰ ওপৰ ভাগলৈ তুলি নিয়া হৈছিল যেতিয়া পৃথিৱীৰ সেই ওপৰ ভাগলৈ নি মোক কোনোবা এজন ব্যক্তি নিছিলে আৰু মই যেতিয়া ওপৰত পালোঁ তেওঁ মোক কৈছিলে পিছফালে ঘূৰি চোৱাচোন বুলি ক'লে মোক যেতিয়া মই পিছফালে ঘূৰি চাইছোঁ মই দেখিছোঁ যে পৃথিৱী মানে পানীত ডুবি গৈ আছে আৰু গোটেই ঘৰ বাৰী মানুহবিলাক ডুবি গৈ আছে আৰু তেতিয়া সেই মানুহজনে মোক কৈছিল যে চাওক গোটেই পৃথিৱী ডুবি গৈ মৰি গৈ আছে আৰু তুমি এতিয়াও ইয়াতে আছা মই তাৰপিছত একদম মই সাৰ পাই গ'লোঁ কি ক'ব বিচাৰে কি হয় সপোনটো কাৰণ তাৰ আগতে মই সপোন দেখিছোঁ তাৰ আগতে যেতিয়া সপোন দেখিছোঁ সেই সপোনত কি হৈছে মোক সপোনত মোৰ মায়ে মাতি আছিল আৰু মই এটা কোঠাত আছিলোঁ মোৰ লগত অন্য এজন ব্যক্তি আছিলে আৰু যেতিয়া মই সেই কোঠাত আছিলোঁ সপোনত মোৰ মায়ে মোক মাতি আছিল আৰু যিমানবাৰ মায়ে মাতিছে মই সিমানবাৰ বাইবেল পঢ় ৱালত দেখি পাই আছিলোঁ যেনে ধৰণৰ আমি চিনেমা চাওঁ চিনেমা যিবিলাক আখৰ গৈ থাকে প্ৰজেক্টৰত যেতিয়া আমি চাওঁ সেই তেনেধৰণৰ ৱালত মই দেখি পাই আছিলোঁ বাইবেল পঢ় দেখি পাই আছিলোঁ তাৰপিছত কেইবাবাৰো মোক মাতিছে মাতাৰ পিছত সেই মানুহজনে কৈছে চোৱা তোমাৰ মায়ে তোমাক মাতিছে তুমি যোৱা বুলি মোক কৈ আছিলে আৰু যিমানবাৰ তেওঁ মাতিছে সিমানবাৰ মই সেই বাইবেল পঢ় ওলোৱা বা ৱালত ওলোৱা দেখি পাই আছিলোঁ আৰু তাৰপিছত মই সাৰ পাই গ'লোঁ আৰু সাৰ পাই পেলাই মই ভাবিছোঁ ঈশ্বৰে মোক বেলেগ পৰিকল্পনাৰ কাৰণে বেলেগ পৰিচৰ্যাৰ কাৰণে প্ৰভুৱে মোক মাতিছে নেকি তেতিয়া মই প্ৰভুক তেতিয়াও প্ৰাৰ্থনা কৰিছিলোঁ প্ৰভু যদি আপুনি মোক ইয়াৰ পৰা ওলাই যোৱাটো বিচাৰে আপুনি মোক যদি মোৰ কাৰণে যদি বেলেগ কিবা এটা পৰিকল্পনা আছে তেতিয়া আপুনি মোক সাহস যোগাওক সাহস দিয়ক কাৰণ গোটেই মোৰ পৰিয়াল মোৰ ওপৰত নিৰ্ভৰশীল আৰু মই গৈ কেনেকৈ মোৰ মাক লগ কৰিম মোৰ মাক কি ক'ম আৰু মই কেনেকৈ মোৰ জীৱন যাপন কৰিম আপুনি মোক সহায় কৰিব আৰু যেতিয়া মই এই শেষৰ বাৰৰ যিটো সপোন দেখিলোঁ তাৰপিছত মোৰ মনত খুব অশান্তি হ'ল মই থাকিব নোৱাৰিলোঁ আৰু মই সেই সপোন পাহৰিব নোৱাৰা হ'ল সেই চিন মই পাহৰিব নোৱাৰা হ'ল তাৰপিছত যেতিয়া আমাৰ সেই সন্ধিয়া যেতিয়া সেই ছেমিফাইনেলৰ গেম আছিলে মই মানে মেণ্টেলি সম্পূৰ্ণ ডিষ্টাৰ্ব হৈ গৈছিলোঁ আৰু ডিষ্টাৰ্ব হোৱাৰ কাৰণে সেইদিনা গেম মই বহুত বেয়া খেলিছোঁ আৰু বহুত মাৰ খাইছোঁ ভালকৈ একেবাৰে খেলিব পৰা নাই কিন্তু মই সেই আপুনি খেলিব নোৱাৰাৰ বাবে মাৰ খাইছে মানে মই মেণ্টেলি ডিষ্ট্ৰেক্ট হৈ গৈছোঁ না মানসিকভাৱে মই মানে সম্পূৰ্ণ ধ্যান দিব পৰা নাই আৰু মই যেতিয়া মোৰ গেম শেষ হ'ল তেতিয়া মোৰ মানে সেই গেমৰ চিন্তা নাই মই গেমৰ যে হাৰি গ'লো সেই কথা লৈ পেলাই মোৰ মানে খেদ নাই কিন্তু মই ভাবি আছোঁ সেই সপোনৰ কথাটো প্ৰভুৱে কি বিচাৰে আৰু তেতিয়া মই মোৰ বন্ধুজনক ক'লোঁ মোৰ লগত যিজনে থাকে তেখেতক মই ক'লোঁ যে মই ইয়াৰ পৰা যাম প্ৰভুৱে মোক বিচাৰিছে প্ৰভুৱে মোক তেওঁৰ পৰিচৰ্যা কৰাটো বিচাৰিছে মই
মই যাম আৰু তেওঁক মই মোৰ কাপোৰবিলাক দি যিবিলাক আছিল মোৰ বস্তুবিলাক দি মই দিলোঁ তাৰপিছত মই তাৰ পৰা ওলাই যাবলৈ সিদ্ধান্ত ল'লোঁ আৰু মই এটা সময় তাৰ পৰা ওলাই গ'লোঁ আৰু ওলাই চাকৰি বাদ দি দিলে চাকৰি মই বাদ দি দিলোঁ আৰু চাকৰি বাদ দি মই প্ৰভুক প্ৰাৰ্থনা কৰিছোঁ প্ৰভু মই গৈ আছোঁ কিন্তু মই নাজানো মই ক'ত যাম কি কৰিম মই একো নাজানো কিন্তু আপুনিয়ে জানে কিন্তু মই মনত থাকিব পৰা নাই অধৈৰ্য হৈ গৈছে তাৰপিছত মই ৰেলৱে ষ্টেচনত ওলাই আহিছোঁ আৰু মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু মই নাজানো কলৈ যাম আৰু আপুনি জানে মোৰ হাতত আজি এতিয়া টকা পইচা একো নাই মোৰ খালি 500 টকা আছে আৰু মই তেনেকৈ কৰি মই ভাবিলোঁ মনতে ভাবিলোঁ জুন ফালৰ পৰা য'ৰ পৰা প্ৰথম ট্ৰেইন আহিব মই তাতেই যাম এটা মই গম পালোঁ য'তেই যাম তাৰপিছত মই কাৰণ মই ঘৰলৈ আহিবলৈ মোৰ সাহস হোৱা নাই ঘৰত আহি পেলাই কি ক'ম তেতিয়া মই চেন্নাই ফালে যোৱা ট্ৰেইন এটা আহি আছিলে নাছিকৰ পৰা মই চেন্নাই গুচি গ'লোঁ আৰু মই চেন্নাই নৱেম্বৰ মাহত 2 তাৰিখে 1999 চনৰ নৱেম্বৰ মাহৰ 2 তাৰিখে মই চেন্নাই পাইছোঁ যেতিয়া মই চেন্নাই পাইছোঁ চেন্নাই প্ৰায় ৰাতি 8টা মানত মই পাইছোঁ আৰু তেতিয়া মই এটা প্ৰাৰ্থনা কৰা জাগা বিচাৰিছিলোঁ য'ত মই থাকি প্ৰাৰ্থনা কৰিব পাৰিম তেতিয়া মই দেখিলোঁ যে জিজাছ কলছ বুলি লিখা আছে তো জিজাছ কলছ মিনিষ্ট্ৰি যিটো প্ৰেয়াৰ চেণ্টাৰ আছে মই সেইটো দেখি পালোঁ তাৰপিছত মই তালৈকে গ'লোঁ তাতে ভনী এগৰাকী আছিলে তাই মোক ৱেলকাম কৰিলে ৱেলকাম কৰি পেলাই তাই মোক সুধিলে যে ছাৰ মই কি সহায় কৰিব পাৰোঁ আপোনাক বুলি ক'লে তেতিয়া মই তাক ক'লোঁ মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ তো তাই মোক এটা কোঠালি দিলে আৰু জাগা দিলে য'ত গৈ পেলাই মই আঁঠুকাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ তাত গৈ মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ প্ৰভুক ক'লোঁ প্ৰভু আপুনি মোৰ জীৱনৰ সকলো কথা জানে আৰু মই ইয়াৰ পৰা কি কৰোঁ একো নাজানো আৰু মোৰ হাতত টকা পইচাও নাই কিন্তু আপুনি মোক চলাব আৰু মই বিশ্বাস কৰোঁ আপুনি মোক চলাব যেতিয়া মই প্ৰেয়াৰ সেইটোৰ পৰা ওলাই আহিছোঁ তাৰপিছত মই চিন্তা কৰি আছোঁ এতিয়া মই কি কৰিম কাৰণ মোৰ হাততো টকা পইচা যথেষ্ট নাই তাৰপিছত মই মেইন হাইৱেত ওলাই আহিছোঁ হাইৱেত যেতিয়া ওলাই আহিছোঁ মই এটা ডাঙৰ চাইনবোৰ্ড দেখিছোঁ I'll be with you যিটো বাইবেল পদ আছে ন মই তোমাৰ সংগে সংগে আছোঁ মই তোমাৰ লগত আছোঁ সেই বাইবেল পদটো দেখিছোঁ আৰু মোৰ মনত ভাল লাগিছে প্ৰভু মোৰ লগত আছে বুলি আৰু যেতিয়া মই তাত খাৰা হৈ আছিলোঁ তাতে আৰু এজন ব্যক্তি তাৰ মোৰ ওচৰত আহি পেলাই খাৰা হৈছে তাৰপিছত তেওঁ ক'ৰবাত যাব বিচাৰিছে তাৰপিছত মই তেওঁক ক'লোঁ যে মই ইয়াতে অটো ৰিক্সা পাম নেকি বুলি ক'লে তাৰপিছত সি কি কৰিলে এটা অটো ৰখালে অটো ৰখাই পেলাই নিজে উঠিল আৰু মোক ক'লে আপুনি আহক মোৰ লগত বুলি ক'লে তাৰপিছত মই তেখেতৰ লগত গুচি গ'লোঁ তাৰপিছত সি মোক ক'লে যে মই আপোনাক লৈ যাম তো আপুনি মোৰ লগত আহিব বুলি ক'লে তাৰপিছত মই তেওঁৰ লগত গুচি গ'লোঁ তেওঁ মোক কি কৰিলে এটা জাগাত লৈ গ'ল য'ত অনেক মানুহে এনেকৈ বহি পেলাই প্ৰাৰ্থনা কৰি আছিলে আৰু সেইটো এটা বাইবেল ছেমিনাৰী আছিলে সি মোক তাত লৈ গ'ল আৰু তাত লৈ গৈ পেলাই মোক তাত ৰাখিলে আৰু তেওঁ কোনোবা এজন ব্যক্তি মজেছ নামৰ এজন ব্যক্তি আছিলে তাক মাতি পেলাই কিবা তামিল ভাষাতে ক'লে আৰু মোক কৈ পেলাই তেওঁ গুচি আহিলে তেওঁ ক'লে যে আপুনি ইয়াতে যিমান দিন থাকিব বিচাৰে থাকিব মই এবাৰ আপুনি যোৱাৰ আগতে লগ কৰিব আহিম বুলি ক'লে তাৰপিছত মই তাত থাকিলোঁ কিন্তু যেতিয়া মই তাত আছিলোঁ মই মানে তেওঁলোকক ক'ব পৰা নাই যে মই ইয়াত কিয় আছোঁ আৰু মই ক'ত যাম সেইটোও ক'ব পৰা নাই কাৰণ মোৰতো এটা বিশেষ উদ্দেশ্য নাই তেতিয়া এটা সময়ত মই সেইদিনা আছিলে 6 নৱেম্বৰৰ দিনা 1999 চনত তো মই দুপৰীয়াৰ ভাত খাই আছিলোঁ ডেস্কত বহি খাই আছিলোঁ আৰু মজেছ আহিলে আৰু মজেছ আহি পেলাই ইয়াত খাৰা হৈ আছে আৰু তেওঁ মোক প্ৰভু যীশু খ্ৰীষ্টৰ কথা কৈ আছিলে মই খ্ৰীষ্ট পৰিয়ালত জন্ম হৈছিল কিন্তু মই এটা ভাল খ্ৰীষ্ট পৰিয়ালত মোৰ জন্ম হোৱা নাই মোৰ মা দেউতা তেওঁলোকে প্ৰভু যীশু খ্ৰীষ্টক তেওঁলোকে পোৱা নাছিলে আৰু সেইকাৰণে তেওঁলোকেও মোক সেই খ্ৰীষ্টীয় পৰিয়ালত যেনেকৈ ডাঙৰ দীঘল হ'ব লাগে যি খ্ৰীষ্টীয় শিক্ষাৰে ডাঙৰ দীঘল কৰিব লাগে তেনেকৈ বিশেষ শিক্ষা দি আমাক ডাঙৰ দীঘল কৰা হোৱা নাছিলে আৰু যদিও মই প্ৰভুক জানো তেওঁ হয়তো ঈশ্বৰ হয় বুলি কিন্তু তাৰ আগতে কেতিয়াও মই প্ৰভু যীশু খ্ৰীষ্টক নিজৰ ব্যক্তিগত প্ৰভু আৰু ত্ৰাণকৰ্তা ৰূপে কেতিয়াও গ্ৰহণ কৰা নাই তো সেইদিনা মই যেতিয়া ভাত খাই আছিলোঁ তেওঁ মোক প্ৰভুৰ কথা কৈ আছিলে যে আমি প্ৰভু যীশু খ্ৰীষ্টক কিয় ব্যক্তিগত প্ৰভু আৰু ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰিব লাগে আৰু আমি পাৰ্চনেলি প্ৰভু যীশু খ্ৰীষ্টক নিজৰ জীৱনলৈ কিয় আমন্ত্ৰণ কৰিব লাগে তেওঁ মোক কৈছিল যে প্ৰভু যীশু খ্ৰীষ্ট তেওঁ ক্ৰুচত মৰিছে আমাৰ কাৰণে আপোনাৰ কাৰণে আমাৰ নিচিনা মানুহৰ কাৰণে তেওঁ স্বৰ্গ এৰি মানুহৰ ৰূপ ধাৰণ কৰি আমাৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে নিজকে ক্ৰুচত তেওঁ বলিদান দিছিল তো যেতিয়া যীশুখ্ৰীষ্টৰ ক্ৰুচীয় সেই মৃত্যুৰ কথা তেওঁ বৰ্ণাই আছিলে তেতিয়া মোৰ চকুৰ পানীটো ওলাবলৈ আৰম্ভ কৰিলে মই নাজানো যে মই ভাত খাই আছোঁ ভাত খাই থাকোঁতে মোৰ চকুৰ পানী ওলাই আহি আছে
আপুনি মানে অটোমেটিকলি কান্দি গৈছে আৰু পবিত্ৰ আত্মাই মোক মানে মোৰ অন্তৰত কনভিকশ্যন দি আছিল যে মোক প্ৰভু যীশু খ্ৰীষ্টক মই গ্ৰহণ কৰিব লাগে। আৰু সেইদিনা ৰাতি প্ৰায় 11টা 11:30 মানত মই এটা কোঠাত গৈছোঁ আৰু কোঠাত গৈ আঁঠুকাৰি কান্দি কান্দি মোৰ সকলো প্ৰভুৰ ওচৰত স্বীকাৰ কৰিছোঁ আৰু প্ৰভুক মই সেইদিনাহে নিজৰ ব্যক্তিগত প্ৰভু আৰু ত্ৰাণকৰ্তা হ'বলৈ মই আমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনাই মই প্ৰভুক প্ৰতিজ্ঞা কৰিছোঁ, প্ৰভু আপুনি মোৰ কাৰণে নিজকে বলিদান দিলে, মোৰ নিচিনা অধমক বচাবলৈ আপুনি আহিলে, মই গোটেই জীৱন আপোনাৰ পৰিচৰ্যা কৰিম আৰু যিমান দিন থাকিম মই আপোনাৰ কাৰণে আৰু আপুনি সৃষ্টি কৰা মানুহৰ কাৰণে ভাল কাম কৰিম। তো মই প্ৰভুক প্ৰতিজ্ঞা কৰিলোঁ আৰু সেইদিনা ৰাতি মই প্ৰভুক নিজকে সমৰ্পণ কৰি দিলোঁ। আৰু যেতিয়া মই তাৰ পৰা যাবলৈ মোৰ সময় আহিলে তেতিয়া সেইজন মানুহ যেতিয়া আকৌ এবাৰ মোক লগ কৰিবলৈ আহিছে, মানে যিজনে আপোনাক থব গৈছিলে পুনৰাই সেইজন আহিছে মোক লগ কৰিবলৈ। আৰু তেওঁ লগতে মোৰ টিকেটৰ কাৰণে পইচা দিছে আৰু মোক কৈছে, মোক কাৰ্ড দিছিল আৰু সেই কাৰ্ড দি কৈছে যে মোৰ নাম হয়, মই এটা শ্বিপিং কোম্পানীত কাম কৰোঁ, কিন্তু সেইদিনা মই যেতিয়া তোমাক লগ কৰিবলৈ আহিছিলোঁ তাৰ আগদিন ৰাতি মই সপোনত তোমাক দেখিছোঁ আৰু সপোনত দেখোঁতে সপোনত মোক কৈছিল যে তুমি সেই স্থানলৈ যাবলৈ ক'লে, মই য'ত তেওঁ মোক লগ কৰিছিলে সেই স্থানলৈ মোক আহিবলৈ কৈছিল আৰু সেই মানুহজনক তোমাৰ দৰকাৰ আছে বুলি কৈছিলে আৰু সেইকাৰণে মই তাত আহিছিলোঁ বুলি তেওঁ কৈছিল। আৰু তাৰপিছত তেওঁ মোক ক'লে যে প্ৰভুৰ পৰিকল্পনা আছিলে তোমাক লগ কৰাটো, আমিতো আকৌ লগ নাপাব পাৰোঁ দুনাই, কিন্তু আমি নিশ্চয় স্বৰ্গত লগ পাম বুলি ক'লে। তাৰপিছত মই প্ৰভুক ধন্যবাদ দিলোঁ যে প্ৰভুৱে মোৰ কাৰণে চিন্তা কৰি আছিলে, যত্ন লৈ আছিলে। আৰু তাৰ পৰা মই যেতিয়া ওলাই আহি ৰেলৱে ষ্টেচনত পালোঁ, মই যেতিয়া ৰেলৱে ষ্টেচনত পালোঁ মই গম পালোঁ যে মোৰ ট্ৰেইন কেঞ্চেল আছে। যিজন ট্ৰেইন অসমলৈ আহিব সেইটো ট্ৰেইন আৰু নাহে। তেতিয়া মইতো আকৌ ঘূৰি যাবও নোৱাৰোঁ, হাতত পইচাও নাই, মোৰ তাত 500 টকা মাত্ৰ আছে। এতিয়া কি কৰিম? মই প্ৰাৰ্থনা কৰিলোঁ প্ৰভুক যে অন্য এটা যিটো ট্ৰেইন গুৱাহাটীলৈ যাব মই সেই ট্ৰেইনত উঠি গ'লোঁ। আৰু মই সেই ট্ৰেইনত উঠি প্ৰভুক ক'লোঁ, প্ৰভু মই ঠগিবলৈ চেষ্টা কৰা নাই, কিন্তু মোৰ হাতত পইচা নাই, আপুনি জানে মই টিকেট কাটিব নোৱাৰোঁ, মোৰ হাতত পইচা নাই। তাৰপিছত মই সেই ট্ৰেইনত উঠি বহি গ'লোঁ। আৰু যেতিয়া মই সেই ট্ৰেইনত বহি আছিলোঁ তেতিয়া মই প্ৰাৰ্থনা কৰি আছিলোঁ, প্ৰভু আপুনি মোক নিৰাপদে চলাই নিব, আপুনি যদি মোক নিৰাপদে মোৰ ঘৰলৈ চলাই নিয়ে মই নিজকেই আপোনাক সমৰ্পণ কৰিছোঁ, গোটেই জীৱন মই আপোনাক পৰিচৰ্যা কৰি যাম বুলি। আৰু যেতিয়া মই ট্ৰেইনত বহি আছোঁ এনেকৈ ট্ৰেইনত মই খিৰিকী ফালে চাই পেলাই এনেকৈ বহি আছিলোঁ, এনেকৈ মোৰ সন্মুখত এজন উৰিষ্যা যোৱাত মানুহ এজন আছিলে, সি বহি আছিলে, মই এনেকৈ বহি আছোঁ। এনেকৈ বহি থাকোঁতে মোৰ মায়ে মাতা নিচিনা দুবাৰমান শুনিছোঁ মোৰ মাত ট্ৰেইনত হয়। মোৰ মায়ে মোক আবু বুলি মাতে, আবু মানে বাবু হয়। তো মোক কৈছে এনেকৈ, তাৰপিছত মই চালোঁ ইয়াতো মোকতো এনেকৈ মাতিবলৈ কোনো মানুহ নাই, কাৰণ ট্ৰেইনত আপোনাক কোনো চিনি নাপায়। কিন্তু মই ভাবিছোঁ এইটো মোৰ মনৰ ভ্ৰমো হ'ব পাৰে, কিন্তু মই সেইটোও ভাবিছোঁ যে প্ৰভুৱে মোক আশ্বাস দিব বিচাৰিছে নেকি মই তোমাৰ লগত আছোঁ। তো এনেকৈ কৰি সেইদিনাটো গ'ল, কিন্তু মোৰ মনত ভয় লাগি আছে যে টিটি চেক কৰিলে কি হ'ব। আৰু যেতিয়া ৰাতি টিটিয়ে টিকেট চেক কৰিবলৈ আহিছে মোকে সুধিছে এইটো ইমান নম্বৰ দবাটো নেকি বুলি সুধিছে, মই কৈছোঁ হয়। তাৰপিছত তেওঁ মানুহবিলাকৰ টিকেট চেক কৰিছে কিন্তু মোক চেক কৰা নাই, তেনেকৈ গৈছিল। তথাপি মনত মানে সেই মানে শান্তিটো নাই, যে মই ভয় লাগি আছে যে কি হ'ব, যদি কালি কি হ'ব। তাৰপিছত মই সেই ওচৰৰ চিটত বহি গ'লোঁ। আৰু যেতিয়া মই সেই ওচৰৰ চিটত বহি আছোঁ যিটো ৱালৰ লগত লাগি আছে, এনেকৈ লাগিল মানে মোৰ পকেটৰ পৰা কিবা এটা পৰি গৈছে সেইফালে। তাৰপিছত মই সেই ৱালৰ গেপত যিটো চিট আৰু ৱালৰ গেপৰ সেই গেপটো মই চাবলৈ যেতিয়া চেষ্টা কৰিছোঁ তেতিয়া কি কৈছোঁ, মই ভিতৰত কিবা এটা দেখি পাইছোঁ, অলপ বগা গেপৰ মাজত দেখি পাইছোঁ। তেতিয়া মোৰ চামুচ আছিলে, টিফিন যিটো কেৰিয়াৰ আছে, মই টিফিন কেৰিয়াৰৰ পৰা যিটো চামুচটো ওলাই পেলাই সেই একদম যত্ন কৰি পেলাই এইটো ওলালোঁ, তেতিয়া এটা কাগজ টুকুৰা আছিলে আৰু সেইটো আছিলে বাইবেল ট্ৰেক। আৰু যেতিয়া মই সেইটো বাইবেল ট্ৰেকটো দেখিলোঁ তাৰপিছত মই গম পালোঁ যে প্ৰভুৱে মোক ক'ব বিচাৰিছে যে মই তোমাৰ লগত আছোঁ, তুমি চিন্তা নকৰিবা। আৰু মই প্ৰভুক ক'লোঁ, প্ৰভু মই চিন্তা কৰা নাই, ভয় কৰা নাই, মই গম পালোঁ প্ৰভু আপুনি মোৰ লগত আছে আৰু মই গুৱাহাটী নিৰাপদে গৈ পাম। আৰু তাৰপিছত এনেকৈ কৰি মই গুৱাহাটী আহি পালোঁ। আৰু গুৱাহাটী আহি পাই মই প্ৰভুক ধন্যবাদ দিছোঁ, প্ৰভু আপুনি ইমান আচৰিত ধৰণে মোক চলাই আনিলে। আৰু মই যেতিয়া আহি পালোঁ, গুৱাহাটী আহি পাই পেলাই মই ঘৰ পালোঁ। আৰু সেইদিনা মষ্ট প্ৰবাবলি সেইদিনা শনিবাৰ আছিলে। আৰু যেতিয়া মই ঘৰ আহি পালোঁ মাক ক'লোঁ মই কাম এৰি দিলোঁ বুলি।
মই প্ৰভুৰ পৰিচৰ্যা কৰিব বিচাৰিছোঁ, প্ৰভুৱে মোক আমন্ত্ৰণ জনাইছে বুলি মই ক'লোঁ। মই একো নক'লে। মই ভাবিছিলোঁ মানে মায়ে বেলেগ ধৰণে ৰিয়েক্ট কৰিব আৰু গ্ৰহণ কৰিব নোৱাৰিব বুলি ভাবিছিলোঁ। কিন্তু মানে ধৰক কোনে ফুচুলালে, কাৰ ফুচুলনিত পলাই তাৰ পৰা কাম এৰি আহিছে সেইটো ক'ব। কাৰণ মই তাৰ আগতে অলৰেডি ছুটিও আহিলোঁ ঘৰত, ছুটি আহিও মানে মই আকৌ ঘূৰি গৈছোঁ। আৰু মায়ে জানে যে মই মানে আপত্তি কৰা নাই কোনো। কিন্তু মায়ে যে ইমান সহজভাৱে গ্ৰহণ কৰি ল'ব সেইটো মই ভাবিছিলোঁ। কিন্তু মই প্ৰভুক প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভু মাক আপুনি ক'ব, মই নাজানো মাক মই কেনেকৈ ক'ম, কিন্তু আপুনি মাক ক'ব। আৰু মই ভাবোঁ মাক মানে নিশ্চয় প্ৰভুৱে কিবা এটা মনত গ্ৰহণ কৰিব পৰা শক্তি দিছে। তাৰপিছত মায়ে গ্ৰহণ কৰি একো নক'লে। তাৰপিছত সেইদিনা তেজপুৰৰ এজন খুৰা যিজনে শুভবাণীত কাম কৰে, সেই খুৰা আমাৰ মণ্ডলীত ভিজিট কৰিবলৈ, চাৰ্চ ভিজিট কৰিবলৈ আহিছে। আৰু যেতিয়া তেওঁ মোৰ কথা শুনি পালে, তেওঁ মোক ভিজিট কৰিবলৈ আহিলে। মণ্ডলী চলাওঁতেবিলাকে আহিলে, তেখেতেও আহিলে। তেতিয়া তেওঁ ক'লে যে মোৰ মাক ক'লে যে আপুনি ল'ৰাটোক থিয়লজি পঢ়াবলৈ পঠাই দিয়ক। এতিয়া আমাৰ আমি কেতিয়াও তাৰ আগতে থিয়লজি শব্দই শুনা নাই। আৰু মই নাজানো যে থিয়লজিকেল ইনষ্টিটিউশ্যন আছে য'ত অধ্যয়ন কৰি পেলাই মানে মানুহে নিজক প্ৰভুৰ পৰিচৰ্যাৰ কাৰণে যুগুত কৰিব পাৰে বুলি নাজানো। তাৰপিছত তেখেতে ক'লে যে মই মণ্ডলীৰ লগত কথা পাতিম, মণ্ডলীয়ে আপোনাক সহায় কৰক। তাৰপিছত তেখেতে মণ্ডলীৰ চলাওঁতেবিলাকৰ লগত কথা পাতিলে, মোৰ স্পনচৰৰ ব্যৱস্থা কৰি দিলে মণ্ডলীৰ পৰা। আৰু তেখেত নিজেই তেজপুৰৰ পৰা ইংলিছ বাইবেল মোক আনি দিলে। আৰু তেওঁ মোক লৈ গৈ ওদালগুৰি জেন বাইবেল কলেজত লৈ গ'ল। আৰু সেইটোৱে মোৰ প্ৰথম থিয়লজিকেল জাৰ্ণি। আৰু তেনেকেই তাৰ পৰা কমপ্লিট হয় মই প্ৰভুৰ পৰিচৰ্যালৈ ওলাই আহিছোঁ। বৰ্তমানো কৰি আছে। তাৰপিছত যেতিয়া জেন বাইবেল কলেজত মই আছিলোঁ, তাৰ পৰা মই যেতিয়া কমপ্লিট কৰিলোঁ, কমপ্লিট কৰি পেলাই মই অৰুণাচললৈ গ'লোঁ। অৰুণাচলত মই প্ৰভুৰ পৰিচৰ্যা কৰিবলৈ গ'লোঁ। আৰু প্ৰভুৱে আচৰিত ধৰণে তাতো ব্যৱহাৰ কৰিলে। গোটেইখিনি নকওঁ, কি হ'ল নকওঁ, কিন্তু প্ৰভুৱে ব্যৱহাৰ কৰিলে। আৰু ব্যৱহাৰ কৰি তাৰ পৰা মণিপুৰত আকৌ পঢ়িবলৈ গুচি গ'লোঁ। মণিপুৰত গ'লোঁ। মণিপুৰত গৈ মণিপুৰত মই অধ্যয়ন শেষ কৰি আহি আকৌ মই প্ৰভুৰ পৰিচৰ্যা কৰিবলৈ ল'লোঁ। মই নিজৰ মানুহবিলাকৰ মাজতে আমাৰ যে ওদালগুৰি আৰু শোণিতপুৰ এই অঞ্চলত যিমান গাৰো মণ্ডলীবিলাক আছে তেওঁলোকৰ মাজত মই পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু তেনেকেই 2011 চনত মোক অৰ্ডিনেশ্যন কৰিলে। আৰু সেই অৰ্ডিনেশ্যনৰ পিছতে মোক যিটো টাইটেল দিয়া হ'ল, আৰু সেই টাইটেল মই পালোঁ। আৰু পিছত প্ৰথমে মই মিছন ছেক্ৰেটাৰী হিচাপে, পিছত এক্সিকিউটিভ ছেক্ৰেটাৰী হিচাপে মই প্ৰভুৰ পৰিচৰ্যা মোৰ সভাত কৰি আহি আছোঁ। আৰু তেনেকৈ প্ৰভুৰ পৰিচৰ্যা যিমান পাৰোঁ তেনেকৈ কৰি গৈ আছোঁ। মণ্ডলীবিলাকত পৰিচৰ্যা কৰি গৈ আছোঁ। আৰু তাৰ লগতে মানুহৰ ভালৰ কাৰণে যিবিলাক মানুহক সহায়ৰ আৱশ্যক আছে, সিহঁতক যেনেকৈ পাৰে, যি ধৰণে পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। বিভিন্নজনক যে বহুত মানুহবিলাক আছে যিবিলাকক নেকি আমি মেণ্টেল হস্পিটেললৈ গৈছোঁ। মানুহে নাজানে যে মানসিক ৰোগ কি হয়, তাৰ বিষয়ে আমাৰ মানুহৰ ভাল সজাগতা নাই। ভূত প্ৰেতে পোৱা বুলি বহুত সময়ত ভাবে। আৰু তেনেকৈ মানসিক ৰোগীবিলাকক বহুতক মই হস্পিটেল নিছোঁ। আমি নি পেলাই সিহঁতক চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে ভাল হৈ এতিয়া কাম কৰি আছে। বিভিন্নজনক কেঞ্চাৰ হস্পিটেল নিছোঁ, কেঞ্চাৰৰ চিকিৎসা কৰিবলৈ। সিহঁতক নিজৰ টকা পইচা নাই, কিন্তু যিমান পাৰে যি ধৰণে পাৰে মানুহবিলাকৰ লগত সহায় কৰি দিছোঁ। ল'ৰা ছোৱালীবিলাক যিবিলাকে স্কুল যাব নোৱাৰে, আৰ্থিক অৱস্থাৰ কাৰণে যাব নোৱাৰে, তেনেকুৱাবিলাকক যিমান পাৰে তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। মই বিশ্বাস কৰোঁ এইটো প্ৰভুৰ কলিং হয়, যে প্ৰভুৱে মোক বিচাৰে সেইবিলাক পৰিচৰ্যা কৰক। আৰু মই নিজেও ভাবোঁ যে প্ৰভু যীশুখ্ৰীষ্ট যদি আজি জগতত থাকিলেহেঁতেন তেওঁ কি কৰিলে হয়। কোনোবাই যদি ভোকত আছে, কোনোবাই যদি ৰোগীয়া হৈ আছে, কোনোবাই যদি কিবা দুখ কষ্টত আছে, প্ৰভু নিশ্চয় সেইবিলাক চাই নাথাকিব। নিশ্চয় তেওঁলোকক সহায় কৰিবলৈ কিবা এটা কৰিব। আৰু সেইকাৰণে সেইবিলাক কাম আমি প্ৰত্যেকজনেই কৰা উচিত। সেইবিলাক কাম কৰিবলৈ চেষ্টা কৰিছোঁ। তেনেকৈ প্ৰভুৰ পৰিচৰ্যা কৰি আহি আছোঁ। প্ৰভুৱে আশীৰ্বাদ কৰি আছে। আৰু মাজতে এই যোৱা কেইদিনমান আগতে আমি অন্য এজনী ছোৱালীক আমি চিকিৎসা কৰিবলৈ নিছোঁ। তাইৰ ঘৰৰ যিবিলাক পৰিয়াল আছে, তেওঁলোকে তাইৰ চিকিৎসা কৰিবলৈ তেওঁলোকৰ তেনেকৈ আৰ্থিকভাৱে তেওঁলোকে তেনেকৈ টনকিয়াল নহয়, তেওঁলোকে নোৱাৰে। তাই যিটো স্পাইন ডিফৰ্মিটি বুলি কয়, আমাৰ যিটো এই কামিহাড় আছে,
এই স্পাইনৰ কিছুমান ডিফৰ্মিটি লৈ তাইৰ জন্ম হৈছে আচ্ছা আৰু তাৰপিছত প্ৰায় তাইৰ যেতিয়া 11 বছৰ বয়স হ'ল তেতিয়া কি হ'ল তাই পেৰালাইজ হৈ গ'ল আচ্ছা 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 লাহে লাহে এই পেৰালাইজ হৈ গ'ল আৰু তাই মানে চলিব নোৱাৰা হৈ গ'ল আৰু বিছনাত পৰি পৰি বহুত দিন বিছনাত পৰি আছিল মাক দেউতাকে তাৰ যত্ন ল'ব নোৱাৰে চিকিৎসা কৰাব নোৱাৰে তেনেকৈ অপাৰক মাকজনী তাইক দৰ্জা বন্ধ কৰি থৈ যায় ৰুমত আৰু তাইতো একেই বিছনাত এনেকেই শুই থাকে তাৰপিছত মাকজনী কামত গুচি যায় আৰু কামৰ পৰা যেতিয়া ঘূৰি আহে তেতিয়াহে তাইক আকৌ খোৱা বোৱা দিয়া হয় তাৰ ধোৱা পোখলা বা কিবা কৰা হয় এনেকৈ বিছনাত শুই শুই তাৰ গোটেই গাত ঘাঁ হৈ গৈছে আৰু এই অঞ্চলত এইখিনিত তাৰ মানে পোকো লাগি গৈছে এনেকুৱা অৱস্থা হৈ গৈছে গোটেই পিঠি ঘাঁ হৈছে গোটেই যিটো বেটছৰ বুলি কয় আৰু গোটেই গাতে বেটছৰ মানে তাই তেনেকুৱা অৱস্থাত আছিলে আৰু যেতিয়া আমি তাইৰ কথা গম পালোঁ তেতিয়া আমাৰ কিছুমান মানুহবিলাক আছে যিবিলাক টিম আছিলে সিহঁতে তাইক গম পাই তাইক হস্পিটেলত নিলে হস্পিটেলত নি মিছন হস্পিটেলত নিলে আৰু সেই মিছন হস্পিটেলৰে এটা পেলেটিভ কেয়াৰ টিম বুলি আছে সিহঁতে আহিছিল ওচৰৰ যিটো কেঞ্চাৰ পেচেণ্ট এজনক চিকিৎসা কৰিবলৈ মানে ড্ৰেছিং কৰাবলৈ বা কিবা কৰাবলৈ আহিছিলে তেতিয়া সিহঁতে যেতিয়া গম পালে কথাটো তাৰপিছত তাক ড্ৰেছিং কৰাই পেলাই হস্পিটেললৈ নিয়া হ'ল আৰু এনেকৈ কৰি তাক বেলৰলৈ এতিয়া নিয়া হ'ল বেলৰলৈ নি তাতে ডক্টৰবিলাকৰ লগত কথা পাতি আৰু বিভিন্নজনৰ লগত কথা পাতি আমি তাৰ চিকিৎসাৰ কাৰণে কথা পাতি দিছোঁ ব্যৱস্থা কৰি দিছোঁ আৰু মই নিজেই প্ৰথমবাৰ যোৱা 18 দিন আৰু এই মাজতে আকৌ প্ৰায় 10 দিনমান গৈ আহিছোঁ প্ৰথম চাৰ্জাৰী হৈছিল তাৰ দুটা ষ্টেজত চাৰ্জাৰী হৈছে এটা ষ্টেজত তাৰ যিটো স্পাইন সেইটো অলপ চিধা কৰা হৈছে কাৰণ বেকা হৈ গৈছিল এছৰ নিচিনা হৈ গৈছিল আৰু যাৰ কাৰণে নেকি তাৰ শিৰ এই চেপা খোৱাৰ কাৰণে এই গোটেই তলৰ অংশবিলাক মানে পেৰালাইজ হৈ গৈছে সেইটো ঠিক কৰি দিয়া হৈছিল তাৰপিছত দ্বিতীয় ষ্টেজৰ আৰু এটা অপাৰেশ্যন হৈছে আৰু সেই অপাৰেশ্যনতো মই গৈছিলোঁ আৰু তাত গৈ তাইৰ অপাৰেশ্যন কৰিছে আৰু এতিয়া অলপ ভাল পাইছে আৰু মই সেই সময়ত এই ঘৰলৈ আহিছোঁ আৰু তেনেকুৱা ধৰণৰ যে যিমান যিটো সুবিধা হয় প্ৰভুৱে যেনেকৈ সুযোগ দিয়ে তেনেকৈ মানুহৰ পৰিচৰ্যা কৰিবলৈ চেষ্টা কৰিছোঁ মই বিশ্বাস কৰোঁ যেনেকৈ মুঠি 25,000 লিখা আছে যে প্ৰভুৱে যিদিনা শেষৰ দিনা যেতিয়া প্ৰভুৱে গোটেই আত্মাবিলাকৰ ন্যায় বিচাৰ কৰিবলৈ আহিব তেওঁ নিজৰ সোঁফালে থকাবিলাকক ক'ব যে মই নগ্ন আছিলোঁ মোৰ কাপোৰ নাছিল তোমালোকে মোক পিন্ধিবলৈ দিলা মোৰ খাবলৈ নাছিলে তোমালোকে মোক খাবলৈ দিলা মোৰ পিয়া লাগিছিল তোমালোকে মোক পান কৰিবলৈ দিলা মই নৰিয়াত আছিলোঁ তোমালোকে মোক চাবলৈ আহিছিলে শুশ্ৰূষা কৰিবলৈ আহিছিলা তো মই বিশ্বাস কৰোঁ যে প্ৰভুৱে বিচাৰে যে আমি এনেকুৱা কামবিলাক আমি খ্ৰীষ্টীয় বিশ্বাসী লোক হয় আমি অন্যৰ ভালৰ কাৰণে সেইবিলাক কাম আমি কৰিব লাগিব আৰু প্ৰভুৰ ইচ্ছা সেয়াই হয় মই বিশ্বাস কৰোঁ আৰু আমি মানুহবিলাকক ভাল আমাৰ বহুত টকা পইচা আছে বুলি নহয় বা আমাৰ বহুত ধন সম্পত্তি থকাৰ কাৰণে আমি সহায় কৰিব লগা নহয় মই ভাবোঁ মোৰ যদি চোলা দুটা আছে আৰু এটা চোলা যদি মোৰ আৰু পিন্ধিবলৈ যদি অদাৰকাৰী হৈ গৈছে বা সৰু হৈ গৈছে মই বিশ্বাস কৰোঁ সেই চোলা কাৰোবাৰ কাৰণে উপকাৰ হ'ব মোৰ মই মানুহবিলাককো কওঁ যে আমি আপোনাৰ যদি ল'ৰা ছোৱালীৰ কাপোৰ আছে আপোনাৰ যদি ল'ৰাৰ কাৰণে টাইট হৈ গৈছে ডাঙৰ হৈ গৈছে কাপোৰ ভালে আছে আপুনি এইটো বাকচত সাঁচি ৰখাতকৈ আপোনাৰ চুবুৰীয়া কোনোবা যদি আছে যাৰ কাপোৰ নাই আপুনি দি দিয়ক তেখেতে মনত ভাল পাব তেখেতৰ উপকাৰ হ'ব আপুনি তাক যদি বাকচত এনে ভৰাই ৰখাতকৈ সেইবিলাকে আমাৰ পৰিচয় আমি মানুহৰ কাৰণে সৎকৰ্ম কৰাটোৱে প্ৰভুৱে বিচাৰে আৰু সেইকাৰণে জাকবো কৈছে যে বিধৱা আৰু মাউৰা ল'ৰা ছোৱালীবিলাকক চোৱা চিতা কৰাৰ নিচিনা ধৰ্মকৰ্ম নাই জাকবো কৈছে নহয় নে তো সেইবিলাকেই কৰিবলৈ আমি চেষ্টা কৰিছোঁ প্ৰভুৰ পৰিচৰ্যা প্ৰভুৱে যেনেকৈ চলাইছে তেনেকৈ কৰি যাবলৈ চেষ্টা কৰি আছোঁ প্ৰভুৱে আশীৰ্বাদ কৰিছে আৰু মই আপোনাৰ এই চেনেলৰ যোগেদি মই সকলো খ্ৰীষ্ট বিশ্বাসী লোকবিলাককো ক'ব বিচাৰোঁ আমি প্ৰভুৰ আশীৰ্বাদ লওঁ কিন্তু আমি সেই আশীৰ্বাদ আমি অন্য লোকবিলাকক নিদিওঁ সেই আশীৰ্বাদৰ ভাগী হ'বলৈ আমি অন্য লোকবিলাককো নিদিওঁ কিন্তু আমি যি আশীৰ্বাদ প্ৰভুৰ পৰা পাইছোঁ সেই আশীৰ্বাদ আমি অন্য লোকবিলাককো দিয়া উচিত আমি অন্যৰ কাৰণে উপকাৰ কৰি ভাল কাম কৰি আমি প্ৰভুৰ প্ৰেম আমাৰ নিজৰ কাৰ্যৰে প্ৰকাশ কৰি আমি জীয়াই থকা উচিত বুলি ক'ব বিচাৰিছোঁ থেংক ইউ সঁচাকৈ আপোনাৰ যোগেদি বহুত কিছুমান কথা ময়ো জানিব পাৰিলোঁ শিকিব পাৰিলোঁ আৰু বহুত ভাল লাগিল আপোনাৰ জীৱনৰ যিখিনি টেষ্টিমনি টেষ্টিমনিখিনি পাই খুব ভাল লাগিল
আপোনাক মই ধন্যবাদ জনাইছোঁ। থেংক ইউ। ঈশ্বৰে আপোনাক আৰু আশীৰ্বাদ কৰক। হয়। আপুনি যিটো মিনিষ্ট্ৰীত আছে, হয়, তো ঈশ্বৰে আপোনাৰ এই মিনিষ্ট্ৰীত আৰু সহায় কৰক। হয়, আৰু যিসকলক আপুনি সহায় কৰি গৈ আছে, হয়, সেইসকলে নাজানো কিমান কোনে কেনেকৈ আপোনাক ধন্যবাদ দিছে। তো মই মোৰ ফালৰ পৰা আপোনাক হৃদয়েৰে ধন্যবাদ জনাইছোঁ। আপোনাৰ এইটো মিনিষ্ট্ৰীটো আৰু আগলৈকে আগবাঢ়ক। হয়। আৰু যিসকল আজি তেনেকৈ কিছুমানে পিন্ধিব পোৱা নাই, কিছুমানে খাবলৈ পোৱা নাই, কিছুমানে থকাৰো অসুবিধা, তো তেনেকুৱা কিছুমান ব্যক্তিসকলকো যাতে আপুনি আৰু যিমানখিনি আপুনি কৰি আহিছে আৰু অধিককৈ যাতে কৰিবলৈ আপোনাক ঈশ্বৰে সহায় কৰে। থেংক ইউ। তো আপোনাকো ধন্যবাদ দিছোঁ। থেংক ইউ। মই মানে যিদিনা মই প্ৰভুক প্ৰাৰ্থনা কৰিছিলোঁ, ট্ৰেইনত যেতিয়া মই আছিলোঁ, মই কৈছিলোঁ প্ৰভুক যে প্ৰভু আপুনি যি আচৰিত কৰ্ম মোৰ জীৱনত কৰিছে, মই অন্য লোকবিলাকক ক'ম, আনক জনাম যে আপুনি আচৰিত কৰ্ম কৰোঁতে ঈশ্বৰ হয়, মই আনক সাক্ষী দিম, আনক জনাম বুলি মই কৈছিলোঁ। আৰু আপোনাৰ চেনেলৰ যোগেদি ইয়াক জনাবলৈ মই আজি সুযোগ পাইছোঁ, তাৰ কাৰণে আপোনাকো ধন্যবাদ দিছোঁ যে আমাৰ ঈশ্বৰ জীৱিত ঈশ্বৰ হয় আৰু তেওঁ প্ৰাৰ্থনাৰ উত্তৰ দিওঁতা ঈশ্বৰ হয়। আৰু তেওঁ যেনেকৈ প্ৰতিজ্ঞা কৰিছে যে মই তোমালোকৰ সংগী সংগী আছোঁ, তেওঁ নিশ্চয় আমাৰ লগত থাকে, আমাক সহায় দান কৰে। থেংক ইউ। থেংক ইউ। তো এয়াই আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে এই ভিডিঅ' চাই ভাল পাব বুলি, আৰু নিশ্চয় জনাব এই ভিডিঅ' চাই কেনে লাগিল আৰু কোন ঠাইৰ পৰা চাইছিল, নিশ্চয় জনাব। ধন্যবাদ। থেংক ইউ।